এংজাইটি টপিকটোৰ ওপৰত আমি কথা পাতোঁ আৰু নিজেও মানিও লওঁ যে হয় মই এইকেইদিন অকণমান এংজাইটিত আছোঁ। কিন্তু অভাৰ থিংকিং এই কথাটো আমি সহজে মানি নলওঁ। যিহেতু আমি এটা কনফিউজনত থাকোঁ, এনালাইটিকেল থিংকিং আৰু অভাৰ থিংকিঙৰ মাজত পাৰ্থক্যটোনো কি? যিহেতু আমাৰ এনেকুৱা লাগে যে চিন্তাটো কৰিবই লাগিব, চিন্তাটো নকৰাকৈ মই এই কথাটোৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম? এইটো সঁচা যে আমাক এনালাইটিকেল থিংকিং এটাৰ প্ৰয়োজন হয়। কিবা এটা যদি আমাৰ সন্মুখত ইভেণ্ট থাকে, কিবা এটা কাম থাকে, সেই কামটোৰ লগত জড়িত কথাখিনি আমি চিন্তা কৰিব লাগিব আৰু তাৰ লগত জড়িত হৈ আমাৰ অভাৰ থিংকিঙো হয়। হয়তো আমি চিন্তাবোৰ কৰি কৰি হয়তো 2-3 ৰাতি শুৱাই নাই। এইটো এটা গ'ল বেছ থিংকিং, যে আমি এটা গ'ল আছে সেইটোৰ ওপৰতে আমি চিন্তা কৰি আছোঁ। কিন্তু ইভেণ্টটো যেতিয়া শেষ হৈ যায় সেই চিন্তাখিনিও নোহোৱা হৈ যায়। কিন্তু অভাৰ থিংকিংটো আকৌ বেলেগ কথা। ই কোনো গ'ল বেছ নহয়, ইয়াৰ কোনো এণ্ড ৰিজাল্ট নাথাকে। আমি এটাৰ পিছত এটা আনটো চিন্তা কৰি কৰি গৈ থাকোঁ যে এনেকুৱা হ'ব নেকি, এনেকুৱা যদি হৈ যায়, মই ভবা ধৰণে যদি নহয়, এই প্ৰব্লেমটো যদি আহি যায়। গতিকে যিটো বস্তু এতিয়ালৈকে হোৱাও নাই সেইখিনি কথাকো আমি চিন্তা কৰি আমি বহি থাকোঁ। ইয়াৰ ওপৰত কিন্তু আমি কোনো ধৰণৰ একশ্যনো নলওঁ। সেইটোহে আচলতে অভাৰ থিংকিং। আৰু অভাৰ থিংকিং আমি কিয় কৰোঁ? অভাৰ থিংকিং এইকাৰণেই কৰোঁ যিহেতু আমাৰ ব্ৰেইনৰ এটা পাৰ্টে বুজি পায় যে আমি প্ৰেডিকশ্যন কৰিব পাৰোঁ। আমি এনালাইচিছ কৰি চিন্তাটো কৰি সন্মুখত কি কি হ'ব পাৰে সেই কথাখিনিক আমি চালি জাৰি আমি চাব পাৰোঁ। কিন্তু সকলো কথাই আমাৰ মতে নহয়। আমি যিমানেই চেষ্টা কৰি নলওঁ, যিমানেই এনালাইচিছ কৰি নলওঁ, যিমানেই প্লেনিং কৰি নলওঁ, আউটকামটো আমাৰ মতে নহ'বও পাৰে। আপুনি যেনেধৰণে বিচাৰি আছে সেইটো আপুনি নাপাবও পাৰে। যিহেতু অনিশ্চয়তাই হৈছে জীৱনৰ বৈশিষ্ট্য। গতিকে বাহিৰৰ জগতখনক আমি কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু আমি ভাবোঁ যেতিয়ালৈকে আমি কণ্ট্ৰল নকৰোঁ তেতিয়ালৈকে আমি কথাখিনিৰ পৰা পৰিত্ৰাণ নাপাম। আৰু সেইবাবে মাইণ্ডে অনবৰতে কণ্ট্ৰল কৰিবলৈ বিচাৰি থাকে। আৰু সেইটো আমাৰ এটা প্ৰয়োজনীয়তা হৈ পৰে। আৰু ইয়ে হৈছে আমাৰ ছাফাৰিঙৰ কাৰণ। সুখ আমি বিচাৰি নাপাওঁ সেই কাৰণতেই যে আমি বাহিৰৰ জগতখনক আমাৰ মতে বিচাৰোঁ, আমাৰ ধৰণেৰে হোৱাটো বিচাৰোঁ। আৰু যেতিয়াই নহয় আৰু সেই তেতিয়াই আমি ছাফাৰিঙত যাওঁ। আৰু ইয়াৰ মূল কাৰণ হৈছে অভাৰ থিংকিং। অভাৰ থিংকিং হোৱাৰ সময়ত এই দুটা এফাৰ্মেশ্যন কৈ চাওকচোন। এফাৰ্মেশ্যন দুটা কোৱাৰ আগতে 3টামান লং ডিপ ব্ৰিডিং লৈ ল'ব। তাৰপিছত এই দুটা বাক্য আপোনাৰ মনৰ মাজত কেইবাবাৰো আওৰাওক। প্ৰথমটোৱে হৈছে আই ট্ৰাষ্ট দ্য ৰিডম অফ লাইফ। আই ট্ৰাষ্ট দ্য ৰিডম অফ লাইফ। আৰু ছেকেণ্ডটো হৈছে আই লেট গ' মাই নিড টু কণ্ট্ৰল এভৰিথিং। আই লেট গ' মাই নিড টু কণ্ট্ৰল এভৰিথিং। এই দুটা এফাৰ্মেশ্যনে আপোনাক অভাৰ থিংকিঙৰ পৰা উলিয়াই আনিবলৈ সহায় কৰিব। থেংক ইউ ছ'